মোৰ নাম শ্ৰী ৰাজেন ছেত্ৰী। মই ৰাস্তাত ঘূৰিব গৈছোঁ। ঘূৰা তাতে কাজিয়া লাগি আছে। কাজিয়া লাগি থাকোঁতে মই মোবাইল চাই আছিলোঁ। মই চাই থাকোঁতে মোৰ সৰু পোৱালীজনী তাতে লেংটা মেংটা ঘূৰি আছিল। ঘূৰি থাকবা যাওঁতে মই পোৱালিটোক ল'ব যাওঁতে তাৰপিছত মোক হেৰি কৰিলোঁ, টানি আনিলোঁ পোৱালিটোক। আনাৰ পিছত মোক বেয়া ভাষাকৈ গালি দিলে। গালি দিয়াৰ পিছত মোক এক থাপৰ মাৰি দিলে। কোনে দিছে বেয়া ভাষাৰে গালি? শুভম প্ৰধান। গালি দিয়াৰ পিছত সি বিনা দোষে এক থাপৰ মাৰিছে। মোৰো খং উঠিছে, মই বিনা দোষত মাৰ খাইছোঁ, মই দুই ঘুচা মাৰি দিছোঁ। মাৰি তাৰ চুইফ্ট ডিজাৰ এখন গাড়ী আছিল। গাড়ীৰ পৰা কিটান চাকুটো ওলাই মাৰি দিলা, মই গমেই নাপালোঁ। মাৰি দিয়াৰ পিছত মই গম নাপাৰ পিছত যেতিয়া মই দেখা পাওঁ তেজ ওলাই গোটেই পেন চেন ভিজি গ'ল, তেতিয়া মই অলপ হাল্লা কৰিলোঁ, চাকু মাৰছে চলিগিলা চাইড দিয়া। সেইখিনিতে আৰু মোৰ কি কৰে সি? সেই টুৰিষ্ট গাড়ী চলায়। পুলিচত মানে সি আগতে তাৰ গাড়ী আছে, সি নিজে গাড়ীটো লৈ থানাত হাজিৰ হৈছে। থানাত হাজিৰ হোৱাৰ পিছত আমাৰ গাড়ী নাই, আমাৰ অলপ ৰাতি কষ্ট হৈছে, অলপ মই দুখ পাইছোঁ। লাহে ধীৰে মই খোজকাঢ়ি যাই আছোঁ থানালৈকে। থানাত যোৱাৰ পিছত তাতে এফআইআৰ লিখিলোঁ, মেডিকেল কৰিলোঁ হাইলে ৰিলিজ কৰিলোঁ ভাঙা ঘৰত। ভাঙা ঘৰৰ পৰা কালি ৰাতিপুৱা আকৌ পুলিচ লৈ আনি কিনে ভাঙা ঘৰত চিলাই তিলাই কৰিল, 13টা চিলাই পৰিল, মেডিচিন দিলে। কিহেৰে মাৰিলে আপোনাক? চুৰি দি মাৰিছে। কিহত মাৰিছে? কোনটো? এইটো কিডনীৰ কাষত মাৰিছে। আৰু কাক মাৰিছে? মোক মাৰিছে। মোৰ মিছেছক মাৰিছে, অনি ছেত্ৰী। তাৰ পিঠিত মাৰিছে, মোক যেতিয়া গামচা বান্ধা গৈছে তেজটো ৰোৱা নাই। নোৱাৰোঁতে সি যেতিয়া হালি আছে, এগাত লাম্বাকে মাৰি দিছে। মাৰি দিয়াৰ পিছত সেইটো অলপ চুৰি দি এটা চুৰিতে ব্যৱহাৰ কৰিছে। শত্ৰুটোৰ একো নাই, শত্ৰু নাই। এনে দাদা বুলি মাতে, ঘৰৰ ওচৰ চুবুৰীয়া মানুহ। দাদা বুলি মাতাৰ পিছতো ড্ৰিংক কৰিছে, সেই দিনটো মদ খাইছে। বহুত মানুহৰ লগত বোলে কাজিয়াও লাগিছে, আমি গম নাপাওঁ ইমান এটা। শুনাহে পাইছোঁ ৰাতি। কাজিয়া চাজিয়া কৰাৰ পিছত তাৰ কি মদৰ নিচা ড্ৰিংক কৰাৰ পিছত সি আহি মোক ঘপককৈ চুৰিটো মাৰি দিছে। হাইতে অলপ হেৰি কৰিলে মোক, ইয়াত ড্ৰেছিং কৰি দিলে। পুলিচে এতিয়া তাকতো জেলত লৈ যোৱা বুলি কৈছে আমাক। কালি 3টা বজাত জেলত লৈ যোৱা বুলি কৈছে। তাৰপিছত বাইদেউৰ ল'ৰাটোক ইয়াতে কাটিছে। এজন তাৰমানে বয়সস্থ মানুহ, এই মুখত মাৰি কিনে একদম অটছত হেৰি কৰি দিছে, ভাত খাব নোৱাৰা কৰি থৈছে। তাৰপিছত গচকিছে, বুকুত দুখ পাইছে, মানুহজনো ঘৰত পৰি আছে। মই প্ৰথমতে গম পোৱা নাছিলোঁ। তাৰপিছত আমাৰ মালিকে আৰু পোৱালিটো আছিল ৰাস্তাত বহি। সন্ধিয়া হৈছে ন, সিহঁতে কাজিয়া লগা মই দেখিছোঁ, মানে কি কাৰণে লাগিছে সেইটো মই গম পোৱা নাছিলোঁ ভালকৈ। তাৰপিছত মই ঘৰত গুচি আহিলোঁ। গুচি আহি মই ভাত বনাব ওলাইছোঁ। তাৰপিছত বেছি হাল্লা হ'ল। হাল্লা হওঁতে মই আৰু গ'লোঁ, কি কাৰোবাৰ গাত লাগিব, মই যাওঁ, পোৱালিটোক আৰু হাজবেণ্ডক লৈ আহোঁ, এনে বুলি কৈ গ'লোঁ। যাওঁ যে তাতে পূৰা মাৰপিট। তাৰপিছত আমাৰ মালিকক কৈছোঁ, পোৱালিটোক ল আৰু বল। সেনেকুৱা আহিব ওলাওঁতে সি বেয়াকৈ গালি দিল, শুভম প্ৰধানে। গালি দি ঠাচকৈ মাৰি দিল একচৰ। তাৰপিছত সি 2 ঘুচা 3 ঘুচা মাৰিছে আমাৰ মালিকক। মাৰাৰ পিছত তাৰপিছত দৌৰি গৈ সি চাকু ওলাইছে, গাড়ীৰ ডিগ্গি খুলি আনিয়ে ডাইৰেক্ট মাৰিছে তাক। তাৰপিছত তাক বাচাব যাওঁতে, মোৰ হাজবেণ্ডক বাচাব যাওঁতে মোক পিঠিত ফালি দিছে এটা আৰু একবাৰ সানি দিছে। দেখিছে। তাৰপিছত আৰু মোৰ দিছোঁ। তাৰপিছত এই মোৰ বাইদেউৰ ল'ৰা এটা আছে, জেহাহুৰ ল'ৰা, তাক ইয়াতে ফালিছে। থানাত লগালগ গৈছোঁ আমি, কমিটিৰ ওচৰতো গৈছিলোঁ, কমিটিৰ মানুহ লগ নাপালোঁ বেছিভাগ।